শালমা মা কসম আজিকালি তোৰ প্ৰেমত পৰি কিনে মই পাগলা হৈ গৈছোগে মই আজিকালি খাবা খুব একো মন নাযায় খালি অনবৰ তোমাৰ নামত কবিতা লিখি থাকিব মনেহে যায় তাই নেকি কন্ট্রোল দেখছো আমার প্রেমের জাদু ওই গেন্দেরা কিনো আমার লিগা লিখা একটা কবিতা শোনাও না হয় নেকি আনছুং আছে আছে পুৱানি মোৰ চালমাজনী শনি বস্তুৰে ভৰা হাতে কাণে নাকে বস্তু পিন্ধে যেন শগুন তলা চালমাই চুলিৰ পিছপিনে মাৰে ৰঙা ৰঙা বেন তাকে দেখি মোৰ মুখেৰে ওলাই যায় ফেন পুৱানি মোৰ চালমাৰ চকু কাজলৰে ভৰা মদ নাখালেও দিনতে লাগি থাকে মোৰ নিচা মদটোক লাষ্টত দিছো তোৰ কাৰণে মই এৰিছো নাকি ভাল লাগছি না ভালোই লাগছে এবারে মই পুরা ভাবি পেলাইছং তোৰ নামতে এখন কবিতা কিতাপ লিখি পেলাম মই ইমান ভাল লাগবো তার আগেই পিঠে মধ্যে মিঠা তেল দিয়ে মালিশ করে রাখবি আব্বাই তো তোরে পিটবই তেরে ইতে মোক ইবলা কথা কই কিনে মোৰ প্ৰেমত নো এন্ট্রি লুকে নিদবিছন ওই গেন্দারা আমার কথা ভালো করে শুন আব্বারে কইয়া আঙ্গ কথাটা আলোচনা কর না হইলে তুই এমনিই বইয়ে থাক আমি কার ঘরে কয় নম্বর বউ হই গা তুই গমেই পাবি না তেরে হবদে সুগুর মুনি তো চিন্তাই নকৰবি দুদিনে তোক বিয়া কৰাম মই আৰু যদি তোক বিয়া কৰাব নৰং মা কসম কিডনিপ কৰি উলাই লৈ যাম তো ওগুলা কিডন্যাপ সিস্টেম আমি বুঝি না ঘরে যদি কথাটা গম পায় কথা খারাপ হয়ে যাব তেরে চিন্তাই নকৰবি তই তোৰ কাৰণে মোৰ ভাঙা ৰিক্সাখন বিক্ৰী কৰি হলে যিকিনো পইচা পাও কম খৰচতে আমি বিয়া পাতিম নাকি ও ইসলাম কোৰ পৰা আহিলেনো খামলাং বাৰবাৰীতে গাইলাম ও হয় নেকি অ। এ ময়ো সিহঁতৰ ফালে যাব ওলাইছো ও তাই নেকি পিছে নমিতা আছেনে ঘৰত আমি যখন গেছিলাম তখন তো নমিতা বাদি ভিতর থেকে বাইর হল না ঘুমাই আসাল নাকি চাহ দিব লাগে বুলি তাই শুই আছিল নেকি বাৰু ইছলাম পিছে ইলেকশ্যনৰ খবৰ বাতৰি কেনেকুৱা এ ভালো ভালো আঙ্গ গ্রামে সবাই খাবলাং বাইরে ভোট দিছে বাকি গ্রামেও বলে খাবলাং ভাই খুব ভালো সেইটাই শুনতাছি তথাপি ইলেকশ্যনৰ কথা ক'ব নোৱাৰি বুজিছ এ হ হ হ মোক আকৌ সেই নমিতাই খবৰ দি পঠালে জয় হেনো বৰ চিন্তাত আছে চিন্তা তো করবই মাসে যে তুই কই ভোট দিছি ভিতৰত একটা ভয় থাকবই কৈছা হেনে আৰু আমি স্কুলত পঢ়ি থাকোঁতে সাধাৰণ পৰীক্ষাৰ ৰিজাল্টক লৈ কিমান ভয় লাগি থাকে আৰু স্কুলে হা। স্কুলে বাৰু এতিয়া মই যাই থাকো আৰু হা বাটতে তোক লগ পাই ইলেকশ্যনৰ অকমান খবৰ বাতৰি ললো আৰু হা ভালোই করছেন আমি খাবলাং ভাই নিজের মানুষ তো হ্যাঁ। এই জন্য সব জানি বাৰু মই এতিয়া যাওঁ বেলি পৰিলে আকৌ দেৰি হ'ব নহয় এই এতিয়া দিন ছুটি নহয় জানো হ হ তেলে আহি হে যাবি দে অ, অ, মই আহিলো অ। হা যা খাপলাং ভাই শ্বশুরে কি স্কুলের কথা কইলো কি বেলা পড়ার কথা কইলো আমি কিছু বুঝলামই না এ হাসলে কিন্তু বহুত কামে আহে কিছু কথা না বুঝলে খালি হাসে দিলে হইলো না এটা আমার হাসি পিছে যোৱাই এতিয়া আৰু বেছি চিন্তা কৰি থাকিব নালাগে আৰু এই দুই এদিনতে ইলেকশ্যনৰ ৰিজাল্ট ওলাবই যেতিয়া আৰু সেইগিলা কথা চিন্তা কৰা নাই চিন্তা কৰছো মই যদি ইলেকশ্যনত হাৰো ইফালে ডাংগাটি বাই পৰাৰ কাবলাই নাই মই ৰক্ষাই নাপাব হ'ব দে এতিয়া আৰু সেইগিলাক চিন্তা কৰিনো কি লাভ হ'ব অ এতিয়া আৰু বেছি চিন্তা কৰি লাভ নাই মানুহবিলাকে তোক জিকাই নে হাৰাই ইলেকশ্যনৰ দিনা ভোট দিয়াই থিৰাং কৰিলে গতিকে আৰু মিছা মিছি এতিয়া চিন্তা কৰি নাথাকিবি এই মানুহবিলাকে কৈছে বোলে এবাৰ ডাংগাটিয়ে বেছি ভোট পাইছে সিহঁতৰ পাৰ্টিৰ মানুহটো সেইগিলাক কথা ওলাবই ন বাবা অ আকৌ এইবিলাক সব মানুহৰ মুখৰ কথা ইলেকশ্যনৰ ৰিজাল্ট নোলোৱাকে কোনেও ক'ব নোৱাৰে কোন জিকিব কোন হাৰিব গুণ্ডাবোৰ পাৰ্টিত থকাৰ কাৰণে অলপ একচেটিয়া ভোট আহিছে আৰু তেনেহ'লে যোৱাই কি চিন্তা আছে এনেকুৱা একচেটিয়া ভোট বহুত আহিব আৰু এটা কথা শুনা যোৱা এইবোৰ ৰাজনীতি বুজি পোৱা মানুহ বহুত কম আছে অ জিকিব বুলি ওলাই থকা মানুহটো হাৰি যাব পাৰে চব ভাগ্যৰ কথা আৰু ভাগ্য 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 বুলি কৈ থাকোঁতে মোৰ দিনকাল সদায় বেয়া হৈ যায় আছে যদি মন্ত্ৰী নহওঁ এই ঘৰ মাটি বিক্ৰী কৰিলেও মই ধাৰ মাৰিব নোৱাৰিম চিধাই জংঘলত যাব লাগিব পিছে এই টেনচনে কি বুলি কৈছে গাঁৱৰ মানুহবিলাকে একচেটিয়া ভোট দিয়া বুলি কৈছে নে টেনচনেতো ভাল খবৰ বুলিয়ে কৈ আছে ৰ সদায় সদায় ভাল হ'ব বুলিয়ে কৈহি তথাপিতো আৰু বেয়া চিন্তাগিলা আহি থাকে দেচোন দে সেইকাৰণে আজিকালি মাথাটো গৰম হৈ থাকে অ
সেই ৰাতিটো মোৰ মানে একদম কপনি জৰি থাকে দেখোন। ইচ, 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 ইচ। একো নহয় দিয়া জোঁৱাই, বেছি চিন্তাখন কৰি থাকিব নালাগে। ইলেকশ্যনৰ ৰিজাল্টৰ দিনাখন চব ওলাই যাব নহয়। তাকেতো আৰু আহ, এ মৰমী বাই, এ বাই, এই ইলেকশ্যনৰ পিছত তোক আজিয়ে দেখা পাইছো। ইয়ে নকবি দে ঐ আই, ইলেকশ্যনৰ পিছত কাম মুখা কৰি কৰি মই আজিৰ দিনটোলৈকে আজৰিয়ে হ'ব পৰা নাই। পিছে ইলেকশ্যনৰ দেখোন ৰিজাল্ট দিবৰেই হ'ল। ইতা আকৌ মানুহৰ মুখত শুনিছো বোলে তই এই জিকিবি। সেইটোতো শুনিয়ে আছো। পিছে ঈশ্বৰেহে জানে আই মানুহগিলা কাৰোবাৰ ভোট বেলট পেপাৰত ক'ত দিছি। হে চিন্তা নকৰবি, এই ওচৰ পাজৰ গাঁৱৰ ভোটকেইটা পালি তই এই জিকাটো খাটাং। মানুহগিলাকৰ আকৌ মন বুজবাই নোৱাৰে নহয়। ভোট দিয়া বুলিতো কৈছিয়ে, আকৌ বেলট পেপাৰত বা কাজ ছবিত ভোট দিছি, সেইটোহে ডাঙৰ কথা। আচলতে কপালৰ লগতো বহুত কথা আছে। একেবাৰে সঁচা কথা ঐ দেহি। চৰকাৰত টকা খাৱা আৰু সাপৰ মুখৰ মানিক দেখা একে কথা। ইলেকশ্যনত জিকাৰ পিছত আমাক পাহেৰি নাযাবি। তই জানাই নহয় আমাৰ এটা গোট আছে, আমাকো চৰকাৰৰ পৰা টকা পইচা পালি চাবি। হ'ব দে ঐ আই, তহঁতক লাগি এনো মনত নেপেলে মই আৰু কাক লাগি মনত পেলাম। এ বাই, কথা এটা আকৌ বেয়া নাপাবি। এইবাৰ যদি ইলেকশ্যনত জিতে আগৰ মতাটোকেই চপাই লবি। আগৰ মতা আৰু চপেই লোৱাত মই নাই। সেইটোক চপেই লৈ পেলাই ৰাতি ৰাতি মই আৰু টাঙানৰ কুমুখা নাখাওঁ। এতিয়া আকৌ সময় সুবিধা বুজি পেলাই মই বেলেগ এটাহে বিচাৰাত ঠাণ্ডা কৰি আছো। বাৰু যি ভাল দেখা কৰবি। এই গাঁওখনৰ উন্নয়নৰ কাৰণে অলপ ভাববি। এই জানাই নহয় বাৰিষা আহিলি আমাৰ গাঁও ৰাস্তা পদূলিত গোটেই মাছ পুহিব পৰা হয়। হ'ব দে ঐ আই, মই জিকাৰ পিছত গৰু যোৱা বাটৰ পে একেবাৰে গাড়ী যোৱা বাটক লাগি মই চব ঠিক কৰি দিম। বাৰু আমি এতিয়া যাওঁ, এই বাজাৰৰ পৰা 2 মুঠামান ফুটা লৈ যাওঁ। ঐ আই, তই এমান আগতীয়াকে বিহুৱান লগেলিয়ে নেকি? নাই, এই গোটৰ চাদৰ দুখনমান লগাইছো। ভালে কৈছা দে ঐ আই। যাওঁ দে। লোকে চাদৰকে লগাইছি, মোৰহে একো নোহোৱা হ'ল। এক মুঠা সূতা আনি পেলাই একযোৰা কাপোৰ বুবাও মই সময় নাপোৱা হ'ল। কাপোৰটো বেলেগ কথাই, মই বাকী কামকে কৰি মই আজৰি কৰবা নললো। ঈশ্বৰৰ জানে আহো বাবা ক'ত কি হয় আৰু। পিছে গুলি মাল কিমান পালি উলিয়া? নে তোৰ উলিয়াবলৈ মনেই নাই? কিমান পালি মানে মিলাওঁতে মিলাওঁতে মোৰে নিমিলা অংক হৈ গৈছে। হে প্ৰেমা, সাতে পাছে 12 একে 13 বুলি ক'লে তই কিমান বুলি কবি? আৰে 13 বুলি কম আকৌ। তাতেইটো ভুল কৰিলি তই। কি ভুল মানে? ঐ তই কি নেওতা পঢ়া নাই? মই পঢ়িছো, তইহে পঢ়া নাই। দীপিৰাই বা কি হিচাপ কৰিছে, মোক আজি বিপৰীতে পেলাব নেকি? দেখিলি গুলি, প্ৰেমেশ্বৰ হিচাপেই নাজানে। কি পিপিৰা বিপদত পেলাই নামাৰটো? মানে তইও নেজান? জানো, কোনে কৈছে মই নাজানো? ঐ কি পাতি আছ? পইচা দিলে দে, নহ'লে কিন্তু গৈ মই লগাই দিম। দিম দিম, সমানে দিম, দুইটাই ভাগ কৰি। হা ৰ বল, এই উঠছোন। বহ। এতিয়া মই কওঁ শুন, সাতে পাছে 12 একে 13 মানে 25, বুজিলি? তো এই 25 টকাই গুলিয়ে মিলাব পৰা নাছিল। মিলাইছো কোন? এতিয়াতো গাধা লিটাৰ তেলহে লাগে। হেই মোক তেল নালাগে, মই আজি পইচা নিবলৈহে আহিছো। ঐ পিপিৰা, খুচৰা পইচা আছে দি 3 টকামান দি দিয়ক। এই তই মোক কেতিয়া পইচা দিছিলি হা? এই গুলি, কাম এটা কৰোঁ। কি? এই প্ৰেমা, মই তোক এটা অংক দিওঁ, যদি তই কৈ দিব পাৰ আমি দুজনে যিমান পইচা মাৰিছো গোটেই পইচা তোৰ। হয় নেকি? দিয়া দিয়া, যি অংক কৰি দিব লাগে তাকেই কৰি দিম। আজি বাপেকে তহঁত ফচি গলি। ঐ পিপিৰা, কি নলগা জেঙত লাগিছ ৰে? মাৰিব বিচাৰিছ নেকি? হে তই চাই থাক মোৰ খেল। এই প্ৰেমা, তোৰ হাতৰ আঙুলি কেইটা? হেই এইটো কিবা প্ৰশ্ন হ'ল নেকি? 10টা আকৌ। হেত 11টা। হেই কেনেকে হ'ব 11টা? যদি মই 11টা উলিয়াই দিওঁ তই কিন্তু 1 টকা নাপাবি। হয় নেকি? নহয় ৰকচোন। ঠিক আছে, বাজি 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 দে, হাতখন দে। 10, 9, 8, 7, 6 আৰু এইখনত কেইটা আছে? 5টা। 6 পাছে কিমান হ'ল? 11টা। গুলি দেখিছহে চাপৰ চিটি, বুদ্ধিত বৃহস্পতি। বল এতিয়া।
সদায় উল্লু বনাই থৈ যায় ৰে মোক ঐ ঠিক আছে ৰ ময়ো দি আছো তহঁতক কাবলাং ভাই ইছলাম কি হয়েছে একো হোৱা নাই ইলেকশনে হার ভাবিলে ডরাইছ নাই না তেলে নমিতা মোদি শরাব খাবার দেয় নাই নাই তেলে কি তোমার বেমার হয়েছে নাই তেলে কি হয়েছে কেন কান্দাছ ঐ ইছলাম নমিতা একেবাৰে মোক এৰি মাকৰ ঘৰলৈ গুচি গেল না কি অঁ চইলা গেল কেন চইলা গেল মই যে মাটি বাৰী বিক্ৰী কৰি যে ইলেকশ্যন খেলিলো মই হাৰিম বুলি তাই ভয় খালা নেকি হ্যাঁ মারামারি করছিলা নাকি তেৰি মই মাৰপিট কৰা নাই তাই গাত মই হাতে দিয়া নাই তাইহে মোক মাজে মাজে মাৰে তেলে এমন কি কারণ আছে যার জন্য নমিতা বদি ঘর ছেড়ে বাপের বাড়ি গেল গা সেইটোৰে সেই যে কাবুলী পৰা যে পইচাগিলা ধাৰ লৈছিলো সেইবিলাক যদি ঘূৰাই দিব নোৱাৰোঁ এই মাটি সম্পত্তি চব যাবয়ে সেইকাৰণে মোৰ লগত কাজিয়া লাগি পেলাই বাপেকৰ ঘৰত গুচি গৈছে আৰু ইস 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 নমিতা বদি এটা খারাপ কাম করছে কালকে রেজাল্ট দিব আর আজকে গেছে গা মৰিয়ে থাকো নেকি মই দুজনে মোক এৰি থৈ গুচি গেল না 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 কি খাপলাং ভাই হ্যাঁ? ওগুলা কথা কর লাগে না হ্যাঁ। ওগুলা চিন্তা করাটাও পাপ হ্যাঁ? এ দেখবা সব ঠিক হয়ে যাবো গা হ্যাঁ। আরে কথাই আছে না কি? সৎ মন যার আল্লাহ সহায়তা অঁ খাপলাং ভাই পদুমী তইনো কি আহিলি তুই যাবি বুলি পুনাই মই রাস্তাত রুখি রুখি তুলে ভাত চাইছিলুম তুই কিন্তু মোক আনবা নেগেলি আৰু সেইকাৰণে আজি মই নিজে আইছুম আৰু আহা দেখি তই ইতা মোক সুধছা মই কি আইলুং তাৰ মানে মই নহা হলিয়ে ভাল আছিল চাই দি পদুমী এনেকে কান্দা কাটা নকৰিবিচোন তই কান্দি মোৰো কান্দা হৈ যায় নহয় মই আজি তোক আনবা যাবাই ওলাইছিলো সঁচাই কৈছা অঁ ধেত্ৰে মই পিছে টেম্পু 30 টকা ভৰি এনে আহিলং ভালে কৰলি পদুমী আমাৰ মহিলা ক'ত মহিলাক হে মাহঁতৰ গাঁৱতে স্কুলত নাম ভৰ্তি কৰি দিছো হয় নেকি ভালোই করছো অঁ এই যে দেহ খাপলাং ভাইয়ের অবস্থা কি হয়ে গেছে গা কি অৱস্থা হৈছিনো তাৰ নমিতাই ঘৰ এৰি গুচি গেল নহয় কি নমিতাই ঘৰ এৰি গুচি গেছি অঁ ভালেই কৰছে নহলি এইবাৰ তাইৰ মই চুলি চিঙি ডাল ডাল কৰি দিলো হয় তেরি ওগুলা হন বাদ দেও ঐ পদুমী তই মোৰ লগত সদায় থাকিবি না নহ'লে মই অকলে অকলে কেনেকৈ থাকিম এইটো ঘৰত থাকিমে অঁ তোৰ লগত নাথাকিনো মই আৰু কাৰ লগত থাকিম খুব ভালো ওখান দুইজনে মিলে সুখের সংসার করো কাল দিন পরে তো খাপলাং ভাই মন্ত্রী হবো একটু খাপলাং ভাইয়ের খেজমত করো মন্ত্ৰী হ'ব বুলি জানিয়ে তো মই আইছো আৰু নহলিনো ই গোটেই ঘৰখন কেনেকে চম্ভালব তাই নাকি ও কেকরি মোর কিন্তু তামাম ভয় লাগি আছে মাই যদি ইলেকশনত জিকে তেতে কি হব মোৰ লিভাৰৰ বুন্দাটো কি পৃথিৱীখন ধ্বংস হৈ গেলিও তোৰে মোৰে বিয়া হ'বই কাৰণ আমাৰ দুইটাৰ প্ৰেম একদম সঁচা প্ৰেম এই
পৃথিৱী ধ্বংস হোৱাৰ পিছত বিয়া পাতি কি লাভ হা মংগল গ্ৰহত ফুলসজ্জা পাতাৰ প্লেনিং কৰিছা নেকি এনেকুৱা হলেতো ভালে হ'ব আমি দুইটাই দেখোন এটা ডাঙৰ ব্ৰেকিং নিউজ হ'ব পাৰিম আৰু আমাক মানুহে চাব আহিব এই পৃথিৱী ধ্বংস হোৱাৰ পিছত কোনে চাব আহিব মংগল গ্ৰহত 4-5 খান মুখ থকা জীৱ জন্তুৱে আমাক পেট ভৰাই ভৰাই খাব